সাংবাদিক বন্ধুবর্গ আহিছে আৰু আমি এই সাংবাদিক আমাৰ সাংবাদিক আমাৰ এই দাবিবিলাক 2 घन्टा हस्रिखावनाय हाबाफारि लादों उदालगुरि जिल्ला कृषि मुक्ति संघ समिति आरो छात्र मन्थ्रि संघ समितिनि दिनै उदालगुरि जिल्लानि सिङाव थानाय थंला हायार सेकेन्डारि फरायसालि साखाथियाव उदालगुरि जिल्ला कृषि मुक्ति संघ समिति आरो छात्र मन्थ्रि संघ समितिया गोख्रों हस्रिखावनाय हाबाफारि लादों। बे हाबाफारिनि गेजेरजों आसाम सरकार बिटिसिनि खुंथाय सरकारखौ हानि मोनथाय फाट्टा होनो खावलायहरदों। उदालगुरि जिल्लानि सिङाव थानाय थंला साखाथि सेनदं नासनसालि बुरागाहाय थान दालियाफारा कुकुराकाटा पश्चिम नलबारि खैराबारि गामिनि थागिरि बिथांमोननो हानि फाट्टा होनो सरकारखौ खावलायहरो। बिथांमोना बुङो दि बिसायख'थि सिगां हानि फाट्टा होनायनि सायाव गोदै गोदै रावजों बहर बिना सरकार दानायनि उनाव जेबो खौरां लायाखै होनना मख'नाय गामिनि गोबां नखरा गावनि जिरायना थानाय हानि फाट्टा मोनैया दुखुनांथाव। लोगोसे भारत उदांस्रिनि सिगांनिफ्रायनो रायजो जाबोनाय बर' आरो गुबुन हारिफोरा दासिमबो गावनि जिरायना थानाय हायावनो फाट्टा मोननो हायाखै। जाहोनाव दिनै दुखुथिया बर' फिसा आरो गुबुन गुबुन हारिनि फिसाफोरा खुद्रिसारनायनि गेजेरजों सरकारनिसिम मिथिहोना थाबैनो बिथांमोननो फाट्टा होनांगौ होनना दाबि दैखांदों। फैजों मिथिना लानि दिनैनि हस्रिखावनाय हाबाफारिनि गेजेरजों उदालगुरि जिल्ला कृषि मुक्ति संघ समितिनि आफादगिरि दीपक शर्माया खौरांगिरिनो मा फोरमायखो लोगोसे सरकारनिसिम मा दाबि दैखांखो खोनासंनि। বিটিচি চুক্তি অনুযায়ী 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে যি বিটিচি চুক্তি সম্পাদন হৈছিল, বিটিচি চুক্তিৰ আৰম্ভণিতে উল্লেখ আছিল যে বড়োসকলৰ ভাষা সংস্কৃতি ভূমিস্বত্ব ৰক্ষণাবেক্ষণৰ কাৰণে এই অধিকাৰ সাব্যস্তৰ কাৰণে বিটিচি চুক্তি কৰা হৈছিল। তাৰ লগতে অন্য কথাও উল্লেখ কৰা আছিল যে বিটিচি চুক্তি সম্পাদন হোৱা সময়ত যিসকল অন্য থলুৱা অসমীয়া মানুহ আছে এই অঞ্চলত সেইসকলৰো ভূমিস্বত্ব তথা অন্য অধিকাৰ সাব্যস্ত হ'ব। কিন্তু আমি দেখিলোঁ যোৱা 18 বছৰৰ সময়ত হাগ্ৰামা মহিলাৰী প্ৰশাসনৰ সময়ত এতিয়া প্ৰমোদ বড়োৰ 1.5 বছৰীয়া এই শাসনকালত কিন্তু ভূমিস্বত্বৰ এই কথাবিলাক কিন্তু এতিয়ালৈকে ফলৱতী ৰূপ পোৱা নাই। আজি আমি ইয়াত যিসকল আহিছে সাধাৰণতে আহিছে যে কুকুৰাকাটা এই টংলা অঞ্চলৰে কুকুৰাকাটা খৈৰাবাৰী পশ্চিম নলবাৰী বুঢ়াগোহাঁই থান দুলীয়াপাৰা 1 নং নাচনশালী ধূপগুৰি আৰু ওদালগুৰি জিলাৰ কিছু অঞ্চলৰ ৰাইজ আৰু এইসকল স্বাধীনতাৰ পূৰ্বৰে বাসিন্দা। এই অঞ্চলত স্বাধীনতাৰ পূৰ্বৰে বাসিন্দা। আমি যেতিয়া সেই অঞ্চলত প্ৰৱেশ কৰিছিলোঁ আমি দেখিছিলোঁ যে 1933 চনৰ ব্ৰিটিছৰ সময়তে খাজনা দিয়া তেওঁলোকৰ প্ৰমাণপত্ৰ আছে। তথাপি সেই অঞ্চলৰ বাসিন্দাসকলক আজিলৈকে কিন্তু ভূমিপট্টা দিয়াৰ ক্ষেত্ৰত একো কাৰ্য কৰা নাই। মাত্ৰ নিৰ্দিষ্ট সংখ্যক মানুহেহে তাত পট্টাৰ অধিকাৰী হৈ আছে। গতিকে আমি দাবী জনাইছোঁ যে শীঘ্ৰে বিটিচি চৰকাৰে বিটিচি চুক্তি অনুযায়ী জনজাতি আৰু অন্য থলুৱা অসমীয়া সকলো লোককে যাতে এই অঞ্চলত ভূমিপট্টা প্ৰদান কৰে আৰু এই দাবী লৈ আজি আমি এই আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু অহা দিনত এই দিশটো যদি ফলৱতী ৰূপ নাপায় আমি ঐক্যবদ্ধভাৱে ইয়াতকৈ শক্তিশালী আন্দোলনৰ আৰম্ভণি কৰিম। গুৱাহাটী বৰবাৰী যেহেতু উচ্ছেদ হৈ আছে তাৰ বিষয়ে আপোনালোকে কি পদক্ষেপ ল'ব? ইতিমধ্যে আপোনালোক অৱগত যে গুৱাহাটীৰ বৰবাৰী যিটো অঞ্চল তাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধাৰাবাহিক কাৰ্যসূচী আৰম্ভ কৰিছে। যোৱা কিছুদিন আগত আমাৰ যোৱা পৰহিনে তাৰ আগদিনা হ'ল জানো এটা ভাল কাৰ্যসূচী লৈছে আৰু আমি স্পষ্ট ৰূপত দাবী জনাইছোঁ যে আমাক শিলহাকু বিল মানে যিটো শিলহাকু বিল এই বিলটো ধাৰাবাহিকভাৱে বৈ থাকক। কিন্তু তাৰ লগে লগে যিখন জলাশয় আইন আছে এসময়ত তৰুণ গগৈ চৰকাৰৰ সময়ত হিমন্ত বিশ্ব শৰ্মা মহানগৰ মন্ত্ৰী হৈ থকাৰ সময়ত যিখন 2006 চনত গৃহীত কৰিছিল সেইমতে জলাশয়ত বাস কৰা লোকসকলক যদি কিবা কাৰণত উচ্ছেদ কৰিব লগা হয় প্ৰথমতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ পিছতহে তেওঁলোকক অন্য কামবিলাক আগবঢ়াব লাগিব। কিন্তু এই দিশত অসম চৰকাৰে কিন্তু সেই ধৰণৰ নিজে আইন বনাই আইন ভংগ কৰিছে। গতিকে আমি জনাইছোঁ যে শিলহাকু বিলৰ উচ্ছেদিত ৰাইজক অতি শীঘ্ৰে তেওঁলোকক ক্ষতিপূৰণসহ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। এইখিনি আমি ইতিমধ্যে আমি কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। জিলাখনত কেইটামান পৰিয়াল আছে যি ভূমিপট্টাৰ পৰা বঞ্চিত হৈ থকা পৰিয়াল? জিলাখনৰ এই কথাখিনি আমি স্পষ্ট ৰূপত ক'ব নোৱাৰিম, কিন্তু জিলাখনৰ যথেষ্টই ভূমিপট্টা প্ৰদান নোপোৱা পৰিয়াল আছে। আপোনালোকে জানে যে ইয়াত প্ৰায়
এই অঞ্চলত আমি যিকেইখন গাঁৱৰ কথা উল্লেখ কৰিছোঁ ইয়াতে প্ৰায় 800-900 পৰিয়ালমান হ'ব, আমি ঠিক জৰীপ চলোৱা নাই, ভূমিপট্টা বঞ্চিত। মাত্ৰ দুলীয়াপাৰা 1 নং নাচনশালী এই দুখন গাঁৱতহে কিছু ৰাইজে ভূমিপট্টা পাইছে। বাকী নিশ্চয় এইটো আমি যিহেতু এই দিশটো কাৰ্যকৰী কৰা নাই, এইটো নিৰ্বাচনী জুমলা আছিল বুলি আমি ভাবিবলৈ বাধ্য। যিহেতু এই দিশটো কাৰ্যকৰী কৰা নাই, শাসন ক্ষমতাত তেওঁলোক আহিছে যে ৰামদেৱক যদি চিৰাং জিলাত 3000 বিঘা মাটি দিব পাৰে, এই বড়োসকলক যিখন BTC চুক্তি আৰম্ভণিতেই বড়োসকলৰ ভূমিস্বত্ব, ভাষা, সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ কথা আছে। আমি আপোনালোকে চাওক যে আজি বড়ো ৰাইজ ইয়াতে সংখ্যাগৰিষ্ঠ বড়ো ৰাইজ আছে, সেই বড়োসকল ওলাই আহিবলৈ বাধ্য হৈছে। তাৰমানে এই কথাখিনি যে প্ৰমোদ বড়ো তেখেতে নিৰ্বাচনী জুমলা আছিল বুলি আমি ভাবিবলৈ বাধ্য, ভূমিস্বত্বৰ যিটো কথা কৈছিল তেওঁলোকে। গতিকে আমি আহ্বান জনাম প্ৰমোদ বড়ো ডাঙৰীয়াক, যিহেতু তেওঁ এজন সংগ্ৰামী নেতা আছিল, তেওঁ আমাৰ সাধাৰণ ৰাইজৰ ভূমিপট্টাৰ সংগ্ৰামৰ গুৰুত্ব বুজক আৰু শীঘ্ৰে ভূমিপট্টা প্ৰদান কৰক।